Hello students, তো HS বা HSLC যদি 2026 ৰ কথা কওঁ আজি হৈছে 1 আগষ্ট তো আজি পৰা আমি যদি চাওঁ মান্থ হিসাব যদি আমি চাওঁ তো আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীত যদি এক্সামে হয় ধৰা তো জানুৱাৰীলৈকে আমাৰ তাত সময় আছে আৰু আমি যদি কাউন্ট কৰোঁ কেতিয়া হ'ব 6 মাহ আছে তো 6 মাহ যদি আমি ডেজ হিসাবত যদি চাওঁ তেতিয়া হলে ধৰা 13 to 6 180 ডেজ আছে হল এতিয়া যদি আমি সাবজেক্ট ওয়াইজ চাওঁ এটা তোমালকে যদি পঢ়া লাইক ভাবা যদি বলে মই 6টা সাবজেক্টে পঢ়ি হাই সেকেন্ডাৰী ক্ষেত্ৰত আৰু ক্লাস 10 তো সকলে 6টা সাবজেক্ট পঢ়িবই লাগিব গতিকে পাৰ সাবজেক্টত আমাৰ প্ৰায় 1 মাহকে আছে হাতত আমাৰ 1 মাহকৈ আছে এতিয়া এই যে 1 মাহকৈ আছে এটা সাবজেক্ট যদি আমি ভালদৰে পঢ়িবলৈ যাওঁ সেই 1 মাহ কিন্তু আমাক দৰকাৰ কাৰণ আমি অকল 1 মাহত অকল যে আমি কিতাপখনে পঢ়ি থাকিলো তেনেকুৱা হলেতো কথাই নাছিলে আমি যদি এনি টাইম 1 মাহ যদি এখন কিতাপে পঢ়ি থাকিব পাৰিলো হয় আমাৰ বহুত ভাল কথা আছিল কিন্তু আমাৰ আনুষাংগিক বহুতো কাম কাজ আছে লাইক স্কুল যোৱা ভাত খোৱা তো তেনেকুৱা ধৰণৰ বহুতো কথা আছে শুনিবলৈ লাগি আছে তোমালোকক যে এটা সাবজেক্টত 1 মাহকে পাইছো বহুত দিন পাইছো কিন্তু আমিতো 1 মাহ তেনেকৈ পোৱা নাই বলে মই গোটেই দিন কিতাপখন পঢ়ি আছো তেনেকৈ হলেতো বাৰু কথাই নাছিলে কিন্তু আমাৰ বহুতো যেহেতু কাম কাজ থাকে তাৰ ভিতৰতে আমি 1 মাহত খুব কম দিন মানে কম সময় পাও এটা সাবজেক্ট পঢ়িবলৈ তো হেতু ব্যৱস্থা যদি আমি চাওঁ 1 মাহ আছে ধৰি ললো যে 1 মাহ আছে তো 1 মাহত আমি তো ভাল এটা প্ৰিপাৰেচন কৰিব পাৰিম আজি ডেটত তোমালোকে যদি মোক খুধা যে এতিয়া পা ষ্টাৰ্ট কৰিলে ভাল হ'ব নে নহব পাস কৰিব পাৰিম নে ভাল পাৰ্সেন্টেজ পাব পাৰিম নে হয় আজি ডেটত তোমালোকৰ হাতত সময় আছে যে তোমালোকে এটা ভাল পাৰ্সেন্টেজ পাব পাৰা কিন্তু নেক্সট মান্থৰ পৰা কিন্তু তোমালোকৰ টাইমটো কমি যাব ইমান দিনে মই কৈ আছিলো যে এতিয়াও সময় আছে কিন্তু নেক্সট টাইমৰ পৰা কিন্তু মই হেতু কথা নকওঁ আজি এই ভিডিওতে মই কলো যে 6 মাহ আছে যেহেতু এতিয়াও সময় আছে তোমালোকে যদি এতিয়াও ভালদৰে পঢ়া এতিয়া এটা ভাল ৰিজাল্ট কৰা সম্ভৱ কিন্তু নেক্সট মান্থৰ পৰা মই কিন্তু হেতু কথা নকওঁ কাৰণ নেক্সট মান্থৰ পৰা তোমালোকৰ যেহেতু ডেজ বিলাক কমি আহিব মান্থ কমি আহিব তেতিয়া কিন্তু তোমালোকৰ হাতত যথেষ্ট টাইম নাথাকিব এতিয়া মই যেনেকৈ কলো 1 মাহ হাতত আছে সেই 1 মাহত তোমালোকে বহুত কিবা কিবি কৰিব পাৰা মানে পাৰ সাবজেক্টৰ কথা যেটো কলো বা 6 মাহত যেটো কথা কলো যে 6 মাহত বহুতো তোমালোকে যদি ভালকৈ ষ্টাডি কৰা তেন্তে বহুতো ভাল এটা ৰিজাল্ট কৰিব পাৰিবা কিন্তু তাৰ পিছত কিন্তু তোমাক নোৱাৰিবা হাতৰ পৰা যেতিয়া সময় গুচি যাব তেতিয়া ধৰফৰাই লাভ নহব ধৰফৰাবলগীয়া আছে যদি এটো মাহৰ পৰাই ধৰফৰাব লাগিব বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে কি বুলি ভাবিছে বা কি বুলি তেওঁলোকে মানে পৰীক্ষাটোক লৈছে মই নাজানো বহুতে কিন্তু এতিয়ালৈকে মানে সিৰিয়াসনেস আহা নাই পৰীক্ষাক লৈ বা তেওঁলোকে যাতে ভাল মানে বোৰ্ডৰ এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ কোনো ফিলিংছ নাই তো তেওঁলোকে কাৰ কাৰণে অপেক্ষা কৰি আছে কোনে কবলৈ অপেক্ষা কৰি আছে কোনটো টাইমৰ কাৰণে অপেক্ষা কৰি আছে মই নাজানো কিন্তু যিসকলে ভাবিছে যে মই লাইফটো পুৰি সিৰিয়াস তেওঁলোক যে মোৰ লাইফটো ভালকে যাব লাগে সিকিউৰ হ'ব লাগে হয় এটা প্লিজেন্ট লাইফ মোক লাগে তো তেওঁলোকে কিন্তু পঢ়া ষ্টাৰ্ট কৰিবই লাগিব অলৰেডি বহুতে কৰিছে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীহে তেওঁলোকে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই মানে সিৰিয়াসলি কৰা নাই আৰু যিসকলে কৰিছে তেওঁলোকৰ অলমোস্ট বহুতো তেওঁলোকৰ সাবজেক্ট ক্লিয়াৰ মানে বহুতো চেপ্টাৰ তেওঁলোকৰ অলৰেডি হৈ গৈছে ফুল হোৱা নাই গোটেই সাবজেক্টটো ফুল হৈ যোৱা নাই কিন্তু তেওঁলোকৰ বহুতো চেপ্টাৰ তেওঁলোকে অলৰেডি কমপ্লিট কৰিছে এতিয়া যিসকলে ষ্টাৰ্ট কৰিলে অলৰেডি পঢ়ি আছে তেওঁলোকে এটা টাৰ্গেট কৰিব লাগিব যে নেক্সট আমি 4 মান্থত আমি গোটেইখিনি ক্লিয়াৰ কৰিব লাম নেক্সট 4 মান্থত যি আছে ফুল চেপ্টাৰ ফুল সাবজেক্ট আমি ক্লিয়াৰ কৰিব লাগিব কাৰণ লাষ্ট 2 মান্থ আমি ৰিভিজন কৰিম ৰিভিজনত থাকিব টেষ্ট পেপাৰ থাকিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ থাকিব তো হেতু তেনে ধৰণে এটা যদি ভাল প্ৰিপাৰেচনৰ কথা কওঁ ভাল প্ৰিপাৰেচন হেতুৱে হ'ব যেতিয়া আমি লাষ্ট 2 মান্থ ভালদৰে ৰিভিজন কৰিম তো এইটো কথা মই সবকে কওঁ যে তোমালোকে সোৱা 6 মাহ আছে যদিও দেখিবলৈ 6 মাহ আছে কিন্তু আমি কিন্তু আগতীয়াকৈ কমসে কম আমি 2 মাহটো ৰাখিবই লাগে ৰিভিজনৰ কাৰণে সেই কাৰণে ৰিভিজনৰ কাৰণে যদি 2 মাহ ৰাখো আমি আগতীয়াকৈ গোটেইখিনি কি কৰিব লাগিব শেষ কৰিব লাগিব গোটেইখিনি সাবজেক্ট আগতীয়াকৈ আমি পঢ়ি শেষ কৰিলে আমি ৰিভিজন কৰিব পাৰিম আৰু ৰিভিজন অবিহনে তোমালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হোৱা সম্ভৱ নহয় কাৰণ আমি জানো যে আমি যোনবিলাক বহু কেদিনমান পিছতে পাহৰি যাওঁ গতিকে ৰিভিজন কৰিলেহে বস্তুবিলাক চিৰস্থায়ী হ'ব পৰীক্ষাত তেতিয়াহে তোমালোকে পাৰিবা নহলে এটা এনেকুৱা হ'ব যে তোমালোকে পঢ়িছা হয় কিন্তু পৰীক্ষাত লিখিব পৰা নাই কাৰণ ৰিভিজন কৰা নাই তো ৰিভিজনৰ কাৰণে আমাক লাগিব যথেষ্ট সময় লাগিব গতিকে শুনিবলৈ যদি লাগিছে 6 মাহ কিন্তু তোমালোকে হেতু এটা কম সময় ধৰিব লাগিব যে আমি কি কৰিব লাগিব 4 মাহৰ নেক্সট 4 মাহৰ ভিতৰতে আমি কি কৰিব লাগিব গোটেইখিনি পঢ়ি শেষ কৰিব লাগিব এতিয়াও যদি কোনোবাই ধৰা এই ভিডিওটো চোৱাৰ পিছত ভাবে যে মোৰটো মানে ষ্টাৰ্ট কৰিছোহে মই গতিকে ইমান 4 মাহত কেনেকৈ শেষ কৰিম তোমালোকে এটা কাম কৰিবা তোমালোকে 5 মাহ ধৰি লোৱা যে মই 5 মাহত মই কি শেষ কৰিম আৰু শেষ 1 মাহ মই কি কৰিম ৰিভিজন কৰিম তো হেতু এটা কি হ'ব পাৰে এটা ভাল উপায় হ'ব পাৰে তো 6 মাহত আৰু এটা কথা কওঁ যে যেহেতু আমাৰ হাতত 6 মাহ আছে গতিকে আমি পঢ়াৰ টাইমটো অলপ বঢ়াব লাগিব দিন যেহেতু কমি গৈছে দিন কমাৰ লগে লগে আমাৰ পঢ়াৰ টাইমটো আমি বঢ়োৱাটো দৰকাৰ কাৰণ যেতিয়া দিনবিলাক কমি যাব
আমি যদি পঢ়াৰ টাইমটো নবহাওঁ আমাৰ চেপ্টাৰবিলাক বহুত থাকি যাব আমাৰ কৰণীয় কাম বহুত থাকি যাব চেপ্টাৰবিলাক সময়মতে কমপ্লিট নহ'ব সেইকাৰণে আমি কি কৰিব লাগিব দিনবিলাকো বহাব লাগিব তাৰোপৰি আমি চাব লাগিব যে আমি যোনবিলাক আনুষাংগিক কাম পঢ়া শুনাৰ বাদে যোনবিলাক আনুষাংগিক কাম ফুৰিবলৈ যোৱা মোবাইল চোৱা টিভি চোৱা সেইবিলাকো লাহে লাহে আমি অলপ টাইমটো ৰিডিউচ কৰিব লাগিব আৰু সেই টাইমটো আমি ক'ত ইনক্ৰিজ কৰিব লাগিব আমাৰ পঢ়া শুনাত তো তোমালোকে সেইখিনি বস্তু যদি যেতিয়া তোমালোকে ধৰা মোবাইলত কম টাইম দিলা আগতে ধৰা 1 ঘণ্টা মোবাইল চোৱা এতিয়া 10 মিনিট কমাই দিলা 15 মিনিট কমাই দিলা সেই টাইমটো তোমালোকে পঢ়াত দিলা হয় তো মোবাইল চাবলৈতো বহুত টাইম পাবা পিছত হয় মোবাইল চাবলৈ টিভি চাবলৈ ফুৰিবলৈ বহুত টাইম পাই যাবা কিন্তু এই ছমাহ আৰু ঘূৰি নাহে এই যোনটো ছমাহৰ কথা কৈ আছোঁ সেই ছমাহ কিন্তু আৰু লাইফত ঘূৰি নাহে গতিকে এই ছমাহ যদি ভালদৰে কষ্ট কৰি দিয়া তোমালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হ'ব আৰু ভাল ৰিজাল্ট হোৱা মানে কওঁ মই বাৰে বাৰে কওঁ যে ভাল ৰিজাল্ট হোৱা মানে এটা ভাল অপৰচুনিটি তোমালোকৰ হাতত আহিব এটা ভাল লাইফষ্টাইল তোমালোকে পাবা তো এইখিনি আমি কৰিবলগীয়া কিছুমান ছমাহৰ কাম আৰু এখন মইতো কৈছোঁ তোমালোকে ৰুটিন এখন মেইনটেইন কৰিবলৈ সদায় পাৰিলে তোমালোকে ডেইলি এখন ৰুটিন বনাবা যে আজি এইখিনি পঢ়িম আগৰ দিনাখনে বনাই থবা ধৰা মই কাইলৈ পঢ়িম কাইলৈ আজি কি বাৰ আজি হৈছে তোমাৰ ফ্ৰাইডে তো মই ছেটাৰডে কি পঢ়িম মই ফ্ৰাইডে ৰাতি মই কি কৰিম প্লেনিং এটা বনাই থ'ম সদায় এটা প্লেনিং এটা ছেট কৰিবা যে আজি দিনটো মই কি পঢ়িম কোনখিনিলৈকে কমপ্লিট কৰিম সেইটো বস্তু সদায় যদি প্লেনিং এটা ছেট কৰি থোৱা তেতিয়া তোমালোকৰ পঢ়াত মন বহিব বহুতে কয় যে মোৰ পঢ়াত মন নবহে তো তেনেদৰে কৰিলে তোমালোকৰ পঢ়াটো মন বহিব আৰু তোমালোকৰ সময়মতে কামবিলাকো হৈ যাব তাৰোপৰি তোমালোকৰ ধৰা স্কুল কলেজত গৈ পেলাই তোমালোকে এনি টাইমবিলাক পাছ কৰি আছা হয় ইমান দিনে কৰি আছা লাইক স্কুল বা কলেজত গৈ পেলাই কি কৰিছা তোমালোকে ধৰা অফ পিৰিয়ডত তোমালোকে কি কৰিছা এনেই কথা বতৰা পাতিছা হুলস্থুল কৰিছা তো সেইবিলাক নকৰি তোমালোকে যদি ট্ৰাই কৰা যে অফ পিৰিয়ডত আমি এটা গ্ৰুপ ডিছকাশ্যন কৰিব পাৰা স্কুলতে এটা গ্ৰুপ ডিছকাশ্যন কৰিব পাৰে বা যিকোনো টপিক এটা লৈ পেলাই কোনো এটা টান টপিক এটা লৈ পেলাই যদি তোমালোকে সেইটোৰ ওপৰত ডিছকাশ্যন কৰা তেতিয়াহ'লে তোমালোকৰ সেইটো বস্তু বহুত দিনলৈ মনত ৰ'ব বা এনেধৰণৰ আনুষাংগিক লিখা কৰা কামবিলাকো তোমালোকে যদি স্কুলতে শেষ কৰিব পাৰা তেতিয়াও তথাপিও তোমালোকে আহি পেলাই ঘৰত পঢ়িব পাৰিবা তো এনেধৰণৰ কিছুমান বস্তু আমি নিজে উলিয়াব লাগিব মই যেনেকৈ এক্সাম্পল হিচাপে ক'লোঁ তেনেধৰণৰ বিভিন্ন তোমালোকৰ হয়তো আছে অপশ্যনছ আছে য'ত তোমালোকে পঢ়িব পাৰা বা লিখিব পাৰা তো সেইখিনি কাম যদি তোমালোকে সোনকালে কৰি যোৱা তেতিয়া কি হ'ব তোমালোকৰ এটা পঢ়িবলৈ টাইম পাবা আৰু তোমালোকৰ পঢ়াটো ভাল হ'ব তো এনেধৰণৰ চোৱা বস্তুটো অলপ ইণ্টাৰেষ্টিং কৰা পঢ়াটোক এনেকৈ বুজা হিচাপে ধৰি নল'বা এই ছমাহত আমি সেইটো কৰিব লাগিব যে পঢ়াটোক আমি ইণ্টাৰেষ্টিং বনাম যেতিয়া পঢ়াটো কেতিয়া বুজা হৈ পৰে যেতিয়া আমি নপঢ়োঁ কিন্তু আমি যেতিয়া পঢ়ি যাম চাবা পঢ়াৰ নিচিনা ইণ্টাৰেষ্টিং বস্তু নাই তোমালোকে চাবা পিছত যে পঢ়াৰ নিচিনা কিন্তু ইণ্টাৰেষ্টিং বস্তু নাই তোমালোকে যেতিয়া পঢ়ি থাকিবা যেতিয়া তোমালোকৰ বস্তুবিলাক শেষ হৈ গৈ থাকিব চেপ্টাৰবিলাক শেষ হৈ থাকিব মোৰ গোটেইখিনি কুৱেশ্যন এনচাৰ্ছ পাৰিম তেতিয়া মই এক্সামত ভাল মাৰ্কছ পাম তেতিয়া সেইটোৰ নিচিনা তোমালোকৰ এটা প্লিজেণ্ট মুভমেণ্ট তোমালোকে লাইফত নাপাবা মই সঁচাকৈ কৈছোঁ যিসকলে সেইটো উপলব্ধি কৰিব পাৰে তেওঁলোকে নাপাব তেওঁলোকে যোনটো এতিয়ালৈকে সেইটো ট্ৰাই কৰি চোৱা নাই তেওঁলোকে সেইটো মানে সেইটো বস্তু বুজি নাপাব কিন্তু যিসকলে পাৰিছে অলৰেডি তেওঁলোকে কিন্তু সেইটো বস্তু হয়তো তেওঁলোকে পাইছে সেই সুখটো পাইছে পঢ়াৰ সুখটো তেওঁলোকে অলৰেডি পাইছে আৰু তেওঁলোকে সেইটো বস্তু পিছলৈকে পাই থাকিব বিচাৰে আৰু সেইকাৰণে তেওঁলোকে পঢ়েও তো এই ছমাহত আমি কি কৰিব লাগিব পঢ়াটোক আমি ইণ্টাৰেষ্টিং কৰিব লাগিব যিমান পাৰোঁ আমি কি কৰিব লাগিব পঢ়াত টাইম দিব লাগিব বাকীটো আনুষাংগিক ধৰা অলপ চলপ ওলাই গ'লোঁ অলপ মোবাইল চালোঁ সেইটো পিছৰ কথা কিন্তু এনি টাইম তোমালোকে যাতে একো কৰিব নালাগে সেইবিলাক নকৰিবা আৰু এটা কথা ইয়াতে এই ছমাহত আৰু এটা কথা দীৰ্ঘ সংকল্প এটা ল'ব লাগিব যে মা দেউতা যদি তোমালোকক ক'ব নালাগে পঢ়াৰ কথা সেইটো এটা চাব লাগিব যে তোমালোকে যাতে নিজে পঢ়িবলৈ বহা তোমালোকে যাতে নিজে পঢ়িবলৈ পোৱা যে মায়ে কৈ থাকিলে এই পঢ় দেউতাই কৈ থাকিলে পঢ় সেইটো বস্তু যাতে ৰিপিটেড নহয় সেইটো বস্তু যাতে কেতিয়াও আজি ভিডিঅ'টো চোৱাৰ পিছত যাতে পেৰেণ্টছে ক'বলগীয়া হয় যে আজিৰ পৰা ছাত্ৰ বা ছাত্ৰীজনে নিজে নিজে পঢ়িবলৈ বহে এই ছমাহত তোমালোকে সেইটো অপশ্যন নিদিবা তোমালোকে পেৰেণ্টছক ক'বলৈ যে পঢ় তোমালোকে নিজে টেবুলত বহিবা নিজৰ পঢ়াখিনি তোমাৰ নিজৰ গতিকে তোমালোকে নিজৰ পঢ়াৰ টেবুলত বহিবা আৰু নিজে পঢ়িবা তো আশা কৰিছোঁ তোমালোকে বস্তুবিলাক ফ'ল' কৰিবা তোমালোকৰ ভালৰ কাৰণে মই কৈছোঁ তো আশা কৰিছোঁ তোমালোকে ফ'ল' কৰিবা আৰু যদি ফ'ল' কৰা নিশ্চিতভাৱে তোমালোকৰ এটা ভাল ৰিজাল্ট হ'বই তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু তাৰোপৰি তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা আমাৰ MCQ কোৰ্চ এটা আছে যোনবিলাক ধৰা নিউ পেটাৰ্ণৰ MCQ আছে তাতে তোমালোকে আমাৰ এপত যাব পাৰা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তাত গৈ তোমালোকে চাব পাৰা ক্লাছ 10ৰ যোনটো হেৰি আছে MCQ বিলাক চাব পাৰা আৰু যিসকল ক্লাছ 12ত আছে তেওঁলোকৰ টেষ্ট পেপাৰবিলাক আছে টেষ্ট পেপাৰবিলাক তোমালোকে বাই কৰিব পাৰা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো এটা কৰিলোঁ কি পচিট